ধন্যবাদ জানাইছোঁ যে 19খন পতাকা তেওঁলোকে উত্তোলন কৰিলে। তাৰপিছত স্মৃতি তৰ্পণ অনুষ্ঠানটো হৈ গ'ল। তাৰপিছত স্মৃতি তৰ্পক অনুষ্ঠানটো হৈ গ'ল। বৰপেটা জিলাৰ উপদেষ্টা অমৰেন্দ্ৰ মিশ্ৰ ডাঙৰীয়াই সেইটো উদ্বোধন কৰে। গতিকে আকৌ স্মৃতি তৰ্পণ অনুষ্ঠানটো কৰে 97 সংখ্যক হাউলী ৰাস মহোৎসৱৰ কাৰ্যকৰী সভাপতি শ্ৰী তৰুণ চন্দ্ৰ নাথ ডাঙৰীয়াই। এনেকুৱা কৰি আমাৰ বৰ্তমানলৈকে আজি কমনিকা চলি আছে। কিন্তু এইবাৰ ৰাসৰ প্ৰস্তুতি অত্যন্ত আকৰ্ষণীয় হ'ব যে আমাৰ লেজাৰ্ছকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ যন্ত্ৰ চালিকা মূৰ্তি আৰু মৃন্ময় মূৰ্তি দেখা পাব। ইয়াত প্ৰায় 800ৰ পৰা 1000লৈকে মূৰ্তি হ'ব। তাৰোপৰি মহিলা দৰ্শকৰ বাবে এইবাৰ এটা খুব ভাল খবৰ যে তেওঁলোকে এইবাৰ মোবাইল টয়লেট ব্যৱহাৰ কৰিব পাৰিব। তাৰোপৰি যিকোনো দৰ্শনাৰ্থীয়ে যিকোনো পৰিস্থিতিত পৰিলে আমাৰ দৰ্শনাৰ্থী সহায়ক এটা আমাৰ কাৰ্যালয় থাকিব 2-3টা। তাত তেওঁলোকে যোগাযোগ কৰিলে আমাৰ কোন পিনৰ পৰা কেনেকৈ সোমাব লাগে, কেনেকৈ ওলাব লাগে তেওঁলোকে দেখুৱাব। তাৰপিছত আমাৰ শৃংখলা বদ্ধ কৰাৰ কাৰণে আমাৰ স্বেচ্ছাসেৱক সমিতি এখন আছে। ইয়াত 150জন আমাৰ কৰ্মকৰ্তা ওলাব। তাৰোপৰি আমাৰ পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত সহায় কৰিব। গতিকে আমাৰ চাৰিওফালৰ পৰা আমি হাউলীৰ ৰাসখন সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে আমি হাতত লৈছোঁ। আশা কৰোঁ আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা যিবিলাক দৰ্শক আহিব আগে পিছে আমি দেখা পাওঁ যে তেওঁলোকে আমাৰ ভলণ্টিয়াৰৰ কাম কৰে। সেইকাৰণে হাউলীৰ ৰাসৰ শ্ৰীবৃদ্ধি ইমান হৈছে। সেয়ে আজি এই চেনেলৰ যোগে অসমৰ সকলো দৰ্শনাৰ্থীকে বা যিসকলে হাউলীৰ ৰাস উপভোগ কৰাৰ বাবে বাট চাই আছে তেওঁলোকে যাতে আহি মিঠান উপভোগ কৰে। কাৰণ কিয় এইবাৰ হাউলীৰ ৰাস বেলেগ ধৰণৰ আকৰ্ষণৰ কেইবাটাও বস্তু ইয়াত আমি যোগাৰ কৰি থৈছোঁ।